নমস্কাৰ ৰীনা আণ্টি ব্লগলৈ আপোনালোকক স্বাগতম। আজি দিৱালী, মই দিৱালী অকণ ফুৰিবলৈ যাওঁ, মানে বস্তু এটা আনিব যাওঁ। বস্তুটো অনাৰ পাছত আপোনালোকক দেখুৱাম, আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাবলৈ আগলৈ। চ' এখন নাৰ্চাৰী ফ্ৰেণ্ডছ আহিম বুলি কৈছিলোঁ আজি, এয়া পালোহি নাৰ্চাৰী। দাদাহঁতৰ নাৰ্চাৰী মই প্ৰায়ভাগ আহিয়ে থাকোঁ, তেওঁৰ পৰা বস্তুবোৰ লৈ থাকোঁ। আপোনালোকে চাই যাওক, এইখিনি যিখিনি আছে ইনড'ৰ প্লাণ্ট হয়, এইখিনি মই প্লাণ্ট এটা ল'ম, ঘৰত গৈ আপোনালোকক দেখুৱাম কি ল'লোঁ। আজি দিৱালী হয়, দিৱালীৰ কাৰণে মই জুবিন গাৰ্গৰ কাৰণে তেওঁ গছ ভাল পায়, সেইকাৰণে কিবা এটা পুলি এটাকে ল'ম বুলি আহিছোঁ। গছকে যি লওঁ, এতিয়া কি ল'ম তাকে চিন্তা কৰিছোঁ। ফ্ৰেছ অথনি গৈছিলোঁ এয়া নাৰ্চাৰীলৈ, এই জুবিনে আমাৰ ভাল পোৱা বস্তু নাহৰ ডাঙৰ পুলিলে ৰুবলৈ মোৰ জেগা নাই, হ'লেও ক'ৰবাত ৰাস্তা কিনাৰত মই ৰুই দিম। পৰাপক্ষী তেওঁ ফুল ভাল পায় কাৰণে ফুল লৈ আহিছোঁ।